নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম 22 দিনৰ অন্তত অৱশেষত তেলচুৰ জেলিলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষী তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সীমান্ত অঞ্চল টিংৰাই টুটু মৰাণ নামৰ এজন ব্যক্তিৰ বাসগৃহত আত্মগোপন কৰি থকা অৱস্থাত আজি পুৱতি নিশা তেলচুৰটোক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেওঁলোকে গম নাপায় আমি গোপন সূত্ৰৰ কম খেলি পেলাই বহু কষ্টৰ বিনিময়ত অংশ কৰিলো চান্স দিয়া নহ'ল মানে মানে টিটি মৰাণো গৰুচুলি লগত আপোনালোকে যেতিয়া আহি আছিলে আহি থাকোঁতে তালৰ কিবা প্ৰিলিমিনাৰী ইণ্টাৰগেশ্যন কৰিছিলে নেকি কিবা কৈছে নেকি কথা গোটেই কথা যোৱা 9 আগষ্টৰ পৰা পলায়ন কৰি ফুৰা জেলিল আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও পলাতক আন এটা তেলচুৰ জেলিলৰ ভাতৃ আবুল আলী আৰক্ষীয়ে জেলিলৰ জিম্মাৰ পৰা 5টা মোবাইল ফোন AS04 AD0502 নম্বৰৰ এখন ভেনো গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ইপিনে জেলিলক গ্ৰেপ্তাৰৰ সময়ত জেলিলৰ সংগী হিচাপে থকা জিতু আলী ওৰফে হামিদ নামৰ নগাঁৱৰ এটা গৰু চুৰকো আটক কৰিবলৈ সক্ষম হয় উদ্ধাৰ কৰিছে মোবাইল 4-5টা পলাবলৈ চেষ্টা কৰিছিল নেকি শুই আছিলে সময়ত আচ্ছা সেই যিঘৰ মানুহক ধৰিলে কি মৰাণ আৰু শিখা মৰাণ তেওঁলোকো তেলচুৰৰ লগত জড়িত নেকি আহি থাকোঁতে কিবা সোধা পোছা কৰিছিলে নেকি আহি থাকোঁতে আমি সোধা পোছা কৰা নাই ককাইক নে ভাইক আবুলৰ কথা এতিয়ালৈকে আমি তাক ইয়াৰ ভাইক নে ককাইক ইয়াৰ কিবা সোধা পোছা কৰিছে নেকি সোধা পোছা কৰা নাই এতিয়ালৈকে আমাৰ তদন্ত আগবাঢ়িছে আপোনালোকে যিহেতু আপুনি প্ৰায় আজি 22টা ইনভেষ্টিগেশ্যন চলাই আছে এই দুই ভাতৃৰ লগতে আৰু কোনোবা জড়িত হৈ থাকিব পাৰে নেকি আপোনাক ইয়াৰ পৰা বদলি কৰা হৈছে আপুনি ইয়াৰ পৰৱৰ্তী যি তদন্ত সেই তদন্তত আপুনি থাকিবনে নে আপোনাক ইয়াৰ পৰা কৰা হৈছে বদলি হৈছে 3 বছৰ হৈ গ'ল যিহেতু সেইকাৰণে মোক ইয়াৰ পৰা মানে উল্লেখ্য যে গত 9 আগষ্টত শিৱসাগৰৰ বগীদল সিংহদ্বাৰ স্থিত চোৰাং তেলৰ ঘাটিত বিস্ফোৰণ হোৱাৰ পাছতেই পোহৰলৈ আহিছিল দীৰ্ঘদিন ধৰি চলাই অহা জেলিল গেঙৰ তেল চুৰিৰ ভয়ানক কাণ্ড জেলিলৰ চুৰি তেল সংৰক্ষণৰ স্থানত হোৱা বিস্ফোৰণত 2জন লোক গুৰুতৰভাৱে আহত হৈছিল শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ